জুলি কি কৰিছ তই শুলি নেকি? নাই নাই মা, ইমান সোনকালে ক'ত শুম ন? কোৱাচোন কিবা কথা আছিলে নেকি? হেৰি আকৌ অলপ আগত তোৰ মাহীয়ে ফোন কৰিছিলে নহয়। কাইলৈ বোলে মাহীহঁতৰ ঘৰ ন খাবলৈ লৈছে। তাকে আমাৰ দুজনীক যাবলৈ কৈছে আকৌ, নগলে বোলে বেয়া পাব। এতিয়া তাকে মই ভাবিছোঁ, বহুত দিন হৈ গ'ল নহয় যোৱাও নাই তাই ঘৰলৈ। তাইতো বাৰু আহিয়ে থাকে মাজে মাজে, মইহে যোৱা হোৱা নাই আকৌ। আৰু তই বাৰু মাজে মাজে গৈছ, সেইটো কাৰণে ভাবিছোঁ গৈয়ে আহোঁ নেকি। আৰু কিমাননো ঘৰতে সোমাই থাকিম, এতিয়া অকলেও যাবলৈ মন নাযায়। তোৰ কিবা কাম আছে নি বাৰু, যাব পাৰিবিনে নাই? পেটুৱে মাহী, যাম কিয় নাযাম আকৌ। মই এনেই ফুৰিবলৈ যাওঁ বুলিও আৰু এতিয়া নোযোৱাকৈ থাকিম নে? নখোৱালি মাতিছে কিয় নাযাম ন? যাম। আৰু তুমি ওলাবাতো, আজি তোমাৰ চাগে নোযোৱা 1.5 বছৰ মানেই হ'ল নেকি মাহীহঁতৰ ঘৰলৈ তুমি যোৱাই নাই আকৌ। মাহীটো তোমাক মাতিয়ে থাকে, তুমি এতিয়া সময় নাই বা ঘৰত মানুহ নাই বুলি নোযোৱাকৈ থাকা। কিমাননো সদায় ঘৰতে সোমাই থাকিবা হয়তো আকৌ। কাইলৈ ওলাম নহ'লে, দুইজনী গৈ আহিমগৈ আকৌ, নটো খাই আহিমগৈ। তাকে আকৌ, মই নোযোৱা বহুত দিনেই হ'ল। সেইটো কাৰণে কাইলৈ এতিয়া ন খাব যেতিয়া গৈ আহোঁ বুলি ভাবিছোঁ। আৰুনো তেনেকৈ যাওঁ বুলি ক'লে ক'ত সময় পাওঁনো, কিবা এটা মাতিলেহে আৰু যাবলৈ। ইভাগে আকৌ যাওঁকৈ যোৱা নহয়েই। সেই নহয় জুলি, তই কাম এটা কৰিবি, কাইলৈ মাহীহঁতৰ ঘৰলৈ যাম যেতিয়া কিবা এটাতো লৈ যাব লাগিব। মাহীয়ে খাই ভাল পায় যেতিয়া, তই বনাবলৈও জানো, কিবা এটা বনাই ল'বি আৰু। সেই বনাই লৈ যাম, সেই দোকানৰ পৰা কিনি মেলি থাকিবলৈ নাই আৰু, বুজিলি। মিঠা কিবা এটা বনাবি আৰু নিমখীয়াও কিবা এটা বনাই ল'বি। ঠিক আছে মা, হ'ব দিয়া। তুমি নক'লেও এনেই বনালোৱেই হয়। এতিয়া খালি নবনাওঁ আৰু, কাইলৈ ৰাতিপুৱা সোনকালে শুই উঠি বনাই মেলি ৰেডি কৰি ল'ম। আৰু ইমান ৰাতিপুৱাতে নগ'লেও হ'ব, অকণমান দেৰিকৈ গ'লেও হৈ যাব ন। পিছে কাইলৈ থাকিবা নে আহিবা? নহ'লে কাইলৈ দিনটো থাকি দিম আকৌ। এদিন থাকি দিলেনো কি হ'ব, আকৌ যাম গৈ মেলি এনেওতো ন খোৱাটোতো গধূলিটো হ'বই। সেইটো কাৰণে কাইলৈ দিনটো থাকিয়ে দিম নহ'লে। ময়ো তাকে ভাবিছিলোঁ আকৌ, ঠাণ্ডা দিন তাতে, কাইলৈ গৈ আকৌ ঘূৰি আহিবলৈ। আৰু সেইটো কাৰণে থাকিয়ে দিম হ'বলা ন। ৰাতিহে থাকিব লাগিছে, কিমাননো আৰু সেই ঘৰটোকে পহৰা দি থাকিম। একো নহয়, ইয়াতনো কি আহিব, কোনো নাহে। আৰু কিবা চুৰ কৰিবলৈ হ'লেও কিনো আছে, একো চুৰ কৰিবলৈ নাপায়। ধুনীয়াকৈ গেটত তলা লগাই মেলি যাব লাগিব। কাইলৈ থাকিয়ে দিম, হ'ব। তই ৰাতিপুৱা ইমান ৰাতিপুৱাতে নুঠিলেও হ'ব। লাহে ধীৰে উঠি মেলি বনাই মেলি ল'বি আৰু, তাৰপিছত চব কাম চাম আজৰি হৈ কিবা এটা খাই ওলাই যাব লাগিব। বাৰু হ'ব দে, মই এতিয়া সোনকালে শুই থাকোঁগৈ দেই। তয়ো শুবি, ইমান দেৰিলৈকে হাঁহ পানী থাকিবি। বনাই হৈ গ'ল পাই। এই চিঙৰাকেইটা বনাওঁতেহে অকণমান টাইম লাগিলে। ভাল, মই ৰিফাইনটো একদম সৰহকৈ দি একেলগে ফ্ৰাই কৰিলোঁ বুলিহে সোনকালে হ'ল, নহ'লেতো দেৰিয়ে হ'ল হয় পাই। ৰেডি হৈ ল'লোঁ, ঠিকেই হ'ল। এতিয়া মাৰ হৈছে নাই জানো, এইখিনি মাকে মই ভালকৈ পেকিং কৰি ল'বলৈ কওঁ। সিমান টাইম মই চুলিখিনি ঠিক কৰি ল'ব পাৰিম। এইবোৰ বনাই হ'লগৈ নে আৰু বাকী আছে? দেৰি হ'ব আকৌ দেই, সোনকালে কৰ এইখিনি। আৰু তই ৰেডি হ'বলৈও বাকী আছে নহয়? মা, বনাই ৰেডি হ'ল। এই চিঙৰাকেইটা বনাওঁতে অকণমান টাইম লাগিলে আকৌ। গোটেই ঢেৰ কিবা কিবি কৰিবলৈ থাকে যে, মই ভাল একেলগে গোটেইখিনি ফ্ৰাই কৰিব পৰাকৈ সৰহকৈ ৰিফাইনটো দি ল'লোঁ বুলিহে সোনকালে হ'ল, নহ'লে দেৰিয়ে লাগিলে হয়। বাৰু মা, মই বাৰু ৰেডি হৈ আছোঁ, ড্ৰেছ পিন্ধিয়ে আছোঁ। চুলিখিনি গৈ পিনে ঠিক কৰি লওঁগৈ। তুমিতো ৰেডি হৈ গ'লা, এটা কাম কৰাচোন, সময় আছে যদি এইখিনি তুমি ধুনীয়াকৈ পেক কৰি লৈ লোৱাচোন, ভালদৰে ভৰাই লোৱা। মোৰ এইখিনি কৰি থাকিবলৈ সময়ে নহৈছে। তুমি এইখিনি বন্ধা মই চুলিখিনি আৰু মুখখন ঠিক কৰি ল'ব পাৰিম, বুজিলা। চিঙৰা বনালি ন? এইটো যদি বনাবলৈ ইমান সময় লাগিছিলে, তেতিয়াহ'লে বেলেগ কিবা নিমখীয়া বনাই দিয়া হ'লে হৈছিলেচোন। বাৰু, মাহীয়ে অৱশ্যে খাই ভালেই পাব। এইবোৰ আকৌ মাহীয়ে খাই পিনে বৰ ভাল পায় নহয়। আৰু লালমোহন বনালি ন? বাৰু হ'ব দে, তই কি কৰিব আছে কৰি ল'গে যা, মই এইখিনি বান্ধি লৈছোঁ বাৰু ধুনীয়াকৈ। টেমা তাতে লালমোহনকেইটা ভৰাই ল'ব লাগিব। জোল থকা বস্তু যে, ধুনীয়াকৈ ভৰাই লৈ পলিথিন এটা বান্ধি ল'ব লাগিব। আৰু চিঙৰাকেইটা কাগজৰ পেকেট এটাকে বনাই লওঁ, তেনেকৈ ভৰাই লওঁগৈ। বাৰু তই যা, দেৰি নকৰিবি আৰু, সোনকালে ওলাই যাওঁ। ঠিক আছে মা, তুমি ভৰাই লোৱা কেনেকৈ কি কৰা, মই বনোৱা মানুহ বনাই দিলোঁ আৰু। হ'ব দিয়া, বেছি টাইম নালাগে, ৰ'বা 10 মিনিটত আহি আছোঁ। স্কুটি লৈ যাম বুলি ভাবিছ নি তই? নাই দেই, মই আকৌ তোৰ লগত স্কুটি বহি যাব নোৱাৰোঁ দেই, মোৰ ভয় লাগে। তই কেনেকৈ বা চলাবি? অকলে লৈ যাওঁতে মোৰ একেবাৰে জিও ওলাই যায়। আজিকালি ৰাস্তাবোৰত যিহে গাড়ী ঘোঁৰা বেছি হ'ল, সেই এক্সিডেণ্ট কথাবোৰ শুনি থাকিলে ভয়হে লাগে। বাছতে গুচি যাম আকৌ দুইজনীয়ে। কোৱা আৰু মা, মই কিবা চলাব নজনা নহয় ন। আৰু ইমান ভয় কৰিবলৈনো কি আছে? যদি কিবা হ'বলগীয়া আছে হ'ব, আৰু সেইটোনো তুমি ৰখাব পাৰিবা জানো? সেইবুলি আৰু নিজৰ স্কুটি গাড়ী থাকোঁতে আকৌ বাছত বগাই থাকিবলৈ নাই। স্কুটিখনকে লৈ যাওঁচোন, বাছত মোৰ যাবলৈ মন নাই। আৰু তাতে আজি থাকিম, কাইলৈ ৰাতিপুৱাতে আকৌ ওলাই আহিবলৈও লাগিব। ৰাতিপুৱাতে তুমি ক'ত গাড়ীখন পাবা তুমি কোৱাচোন? সেইটো কাৰণে স্কুটিতে যাম। টেনশ্যন নল'বা, মই আছোঁ নহয়। ধুনীয়াকৈ একদম কাণে মুখে একদম চৌলখন মেৰিয়াই লোৱা, যাতে ধূলি বতাহ একো নোসোমায়। বুজিয়া নহয়? ভয় কৰিব নালাগে দিয়া। কি হ'ল মা, কি ভাবি আছানো? দিয়া আকৌ বেগটো ইয়াতে স্কুটি ইয়াতে থৈ লওঁ। ইমান ভয় কৰি থাকিব নালাগে দিয়া।
মই কিবা নতুনকৈ স্কুটি শিকা নাই নহয়, সদায়চোন স্কুটিখন লৈ যাওঁৱেই। তুমি ইমান ভয় কৰিবলৈ। আহা আহা, মই পাৰিম বুলি কৈছোঁ যে তুমি ভয় কৰিবলৈনো কেলৈ লাগিছা? আৰু হ'ব দিয়া, মই লাহেকৈ চলাম নহয়। তুমি আৰু এনেই টেনশ্যন লৈ আছা। এতিয়া এনেকৈ ৰৈ থাকিলে মানে দেৰি হ'বগৈ। আকৌ বাছত গ'লে মানে বাছলৈ ৰৈ আধা ঘণ্টামান। তই ইমানকৈ কৈছোঁ যেতিয়া হ'ব আৰু। তই খালি একদম লাহে লাহে চলাবি দেই, স্পীডত চলাই নাযাবি। আৰু ডাঙৰ ডাঙৰ গাড়ী অহা দেখিলে সেই ছাইডলৈ গৈ ৰৈ দিবি, চলাই নাযাবি আকৌ। নাজানো আৰু তই আজি ক'তনো নিবলৈ লৈছ আৰু কি হয় ঠিক নাই আৰু, মোৰ হ'লে ভয়হে লাগিব। এই বেগটো ধুনীয়াকৈ সেই থৈ ল। আকৌ বোলে সেই ৰাস্তা গৈ থাকোঁতে বেগটো বোলে ৰাস্তাতে পৰি থাকিলে, গোটেই বস্তুবোৰ সেই ৰাস্তা একেবাৰে ওলাই পৰি থাকিব আৰু, সেইবোৰ উঠাই থাকিবলৈও নাই নহয়। ধুনীয়াকৈ সেইকাৰণে থৈ ল নপৰাকৈ। বাছখনত যোৱা হ'লে ইমান সুবিধা হয় আকৌ, তাই আকৌ সেই স্কুটিখন লৈ গ'লেহে হয়। হ'ব হ'ব মা, সেইবোৰ মই চব জানো। তুমি মিছাতে আৰু এই টেনশ্যনবোৰ লৈ আছা। আকৌ অলপ পিছত লাগিলে সেই তোমাৰ মূৰ বিষ হ'ব, নহ'লে মূৰেই ঘূৰাব। দিয়া বেগটো মই ধুনীয়াকৈ থৈ ল'ম নহয়। এনেকৈ স্কুটিত লগাই ল'বলৈ আছেতো জেগা। আৰু এইটো বেগটো মই ছাইডত ওলমাই লৈছোঁ। তুমি মুঠতে আহাচোন, বহাহি। আহি পেলাই চাগে মাহী আমি আহি পাম, কেতিয়া যাম সেই বাট চাই আছে চাগে আমি গৈ পালে। সোনকালে বহিলোঁ আহি, তেতিয়াহে সোনকালে আমি পামগৈ আকৌ। ইফালে বোলে দেৰি হৈছে, এতিয়া আকৌ দেৰি হোৱা নাই। বাইদেউ কেতিয়া আহি পাব বাৰু? মই অথনিতেহে ফোন কৰিছিলোঁ নহয় বাইদেউলৈ, সেই ঘৰৰ পৰা বোলে ওলাবলৈ লৈছোঁ। ইমান দেৰি কৰিছে নে বাৰু? সোনকালে আহিব লাগে আকৌ। মই এইফালে সেই ৰাতিপুৱা ভাত খোৱাই নাই, একেলগে খাম বুলি ৰৈ আছোঁ। এতিয়া আকৌ সিহঁতৰ আহি পাবলৈহিয়ে নাই। ক'ত বা কি কৰিছে, বাছতে আহিছে নে কিহতে আহিছে জানো? বাছচোন এতিয়া এখন পাৰ হৈয়ে গ'ল, এতিয়ালৈকে আহি পোৱাহি নাই। কি ক'ম বাৰু, ভোকো লাগিছে নহয়। এতিয়া সিহঁতে নহাকৈ আকৌ ভাত খাবলৈও বেয়া লাগিছে। হেৰা, তুমি বাৰু সেই বাটলৈ চা কালৈ বাট খাই আছা হয়? কোনোবা আহিব লগা আছে নি? ইমান অথনিৰ পৰা সেই তাতে ৰৈ বাটটোলৈ চাই আছা যে? ভোক লাগিছে নহয়, ভাতটো খাব লাগিছিলে আকৌ। আজি ইমান দেৰি হৈছে ভাত খোৱা। আনকালি সেই ৰাতিপুৱা শুই উঠি 7টাতে ভাত খোৱা হয়। আজি এতিয়া 9টা বাজিবলৈ হ'ল। মোৰ হ'লে আৰু একদম ভোকত পেটটোৱে তত নাপাইছে দেই। ৰ'বহে, আপোনাৰ সেই ভোকটো লাগিলে এদিন বাৰু সেই দেৰিকৈ খালে কি দাল হ'ব কওকচোন? ইমান ভোক লাগি থাকে নে? শান্তি নাই মানে মানুহজনৰ পাও দেই। আপোনাৰ যদি ইমানে ভোক লাগিছে যাওকচোন, মই বনাই মেলি ৰেডি কৰিয়ে থৈছোঁ, বাঢ়ি মেলি খাই লওকগৈ। মই আকৌ সেই বাইদেউক আজি মতা নাই জানো, সেই নখাম আজি। তাকে বোলো বাইদেউকো আহিবলৈ কওঁ, এনেইতো আহি পেলাই সময়ে নাপায়। তাকে ওলালোঁ বুলি ক'লে ঘৰৰ পৰা, এতিয়ালৈকে আহি পাহি নাই। বাছ এখনো পাৰ হৈ গ'ল, বাছত অহা নাই নে কিয়ে জানো। তাকে বোলো আহি পালে একেলগে ভাত খাম, সেই বুলিহে বাটলৈ চাই আছোঁ। আপুনি যাওক, এতিয়া আমনি লগাই নাথাকিব আৰু। ভোক লাগিছে যদি নিজে নিজে বাঢ়ি খাই লওকগৈ। সেইটো কথা, এই বাইদেউ আহিব। মোক আকৌ তুমি কোৱাই নাই বাইদেউ আহিব বুলি, মইনো কি জানো। হ'ব তেতিয়াহ'লে, মই সেই বেলেগ কিবা এটাকে খাই লওঁগে। ভাত নাখাওঁ এতিয়া। আকৌ বাইদেউহঁতে আহি পাব, ভাত খাই থাকোঁতে বেয়া লাগে নহয়। আহিলে মানে একেলগে গোটেইখিনিয়ে বহি খাব লাগিব। মই সেই চাহ পানী অকণমানকে খাই লওঁগে। ডেক্সিটো বহাই থোৱা আছে নহয় জুহালত, যাওঁ। ভোক লাগিলেও ৰৈ দিওঁ আৰু, নহ'লে কথাটো বেয়া হ'ব।